নমস্কাৰ আপোনালোক সকলোকে এইচআৰ ষ্টাডি একাডেমীলৈ আপোনালোকক স্বাগতম পুনৰবাৰ জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ বাবে মুকলি কৰা যিটো এক্সাম হয় সেই এক্সামৰ সেকেন্ড ষ্টেজ কম্পিউটাৰ স্কিল টেষ্টৰ বিষয়ে আমি আলোচনা কৰিম। আমাৰ ঘৰত যদি পুৰণা টাইপিং মেচিন টাইপিং মাষ্টাৰ যেটো থাকে যদি আছে বা ল্যাপটপত বা কম্পিউটাৰত কেনেকৈ আপোনালোকে হেতু ডেভেলপ কৰিবা। টাইপিং মাষ্টাৰ যদি আছে তেনেহলে বহুত ভাল কথা আৰু ল্যাপটপ বা কম্পিউটাৰত আপোনালোকে যেটো টাইপিং সফটওয়্যাৰ হয় হেতু ডাউনলোড কৰি নিজৰ ঘৰত বহি ফ্ৰী অফ কষ্টত আপোনালোকে নিজৰ টাইপিংটো ডেভেলপ কৰিব পাৰিবা। স্পেশালি মই ইংলিশ টাইপিংৰ বিষয়ে এতিয়া কথা পাতিব বিচাৰিছো। যেতিয়া মই আপোনালোকক দেখাব বিচাৰিছো যে ক্ৰমত যোৱাৰ পিছত ইয়াত আমি লিখিব পাৰো যে টাইপিং মাষ্টাৰ ডাউনলোড এটো ফ্ৰী অফ কষ্ট হয় অনলাইনত अवेलेबल আছে। ইয়াত ক্লিক কৰাৰ পিছত ডাউনলোড নাও আহিব। তাৰ পিছত আমি এটো ডাউনলোড ক্লিক কৰি লম। তাৰ পিছত আমাৰ ডেস্কটপত এনেকৈ এটা সৰুকে আইকন আহিব। সেই আইকনটো আমি ডবল ক্লিক কৰি ওপেন কৰি লোৱাৰ পিছত সৰু এটা ইয়াত আমাৰ যিকোনো নাম লিখিব পাৰা। ধৰি লোৱা মই মোৰ এজন বন্ধুৰ নাম লিখিছো পবিত্ৰ বৰা। তেওঁৰ নামত এইটো মই ৰেজিষ্টাৰ কৰি লৈছো। তাৰ পাছত ইয়াত 2 আৱাৰ্স হয় এটো মিনিমাম আমি 30 মিনিটস কৰিব পাৰো প্ৰথম ইনিশিয়ালি আমি ডেভেলপ কৰিবৰ কাৰণে। লঞ্চত ক্লিক কৰাৰ পিছত স্টাৰ্ট নাও আহিব। ইয়াত যিখিনি ইনস্ট্ৰাকচন আছে সেইখিনি নিজে এবাৰ পঢ়ি লবা কেনেকৈ হেতু টাইপিং কৰিব লাগে। তাত টোটাল 12টা লেসন আছে হেতুৰ বিষয়ে কোৱা হৈছে। স্টাৰ্ট নাও তাৰ পাছত হোম ৰো আহিব। তাৰ পাছত টাচ টাইপিং বেসিকত ক্লিক কৰাৰ পিছত আমাক পাঁচ বাৰ এটা নোটিফিকেশন আহিব যে টাচ টাইপিং বিষয়ে এটো ইনস্ট্ৰাকচন দিয়া আছে। ইয়াতে ASDFJKL কোনটো ফিংগাৰৰ লগত আহিব। তাৰ পাছত নেক্সটত আকৌ ক্লিক কৰিবা, আকৌ নেক্সটত ক্লিক কৰিবা আৰু এইখিনি সকলো নিজে এবাৰ পঢ়ি লব আপোনালোকে। তাৰ পাছত যেতিয়া আহিব সেকেন্ড ইয়াৰ পৰা আমাৰ টাইপিংটো আৰম্ভ হ'ব, নিউ কিজ আৰম্ভ হ'ব। তো ইয়াত কৈছে ইন দিস লেসন ইউ উইল লাৰ্ন দা হোম ৰো কেনেকৈ আমি প্ৰেছ কৰিব লাগে হেতুৰ বিষয়ে আমি শিকিব পাৰিম ইয়াৰ পৰা। এটো ফাৰ্স্ট স্টেজ হয়। নেক্সট আকৌ ক্লিক কৰাৰ পিছত নেক্সট এতিয়া কৈছে লেট ইয়োৰ থাম্বস ৰেষ্ট অন দা স্পেস বাৰ। তাৰ মানে আমাৰ যেটো ভৰি আঙুলি আছে হেতু স্পেস বাৰত ৰাখিবলৈ নিৰ্দেশ দিয়া আছে। এতিয়া আমি আৰম্ভ কৰিম। নাও ইয়োৰ হেণ্ডস অন দা বেসিক পজিশন। এতিয়া কৈছে নাও ট্ৰাই টাইপিং এ লিখিছো গুড বুলি লিখিছে SDFJ স্পেস বাৰৰ পিছত যে এনেকুৱা যদি মিস্টেক হয় তেনেহলে এনেকুৱা মিস্টেকত ৰেড লাইনটো আহি যাব। তাৰপৰ আৰু আমাৰ যেটো স্পিড এন্ড একুৰেসিটো পিছফালে আহি যাব, কম মানে ডিক্ৰিজ হৈ যাব। কে তাৰ পাছত L তাৰ পাছত সেমিকমা কমা স্পেস এনেকুৱা কৰাৰ পিছত আমি আমাৰ ফাইনাল যেটো হয় একুৰেসিটো যাব পাৰিম। কিমান মিনিট হৈছে টাইমটো আহিব, প্ৰগ্ৰেছ লেভেলটো আমি চাব পাৰিম আৰু লাহে লাহে এটাৰ পিছত এটা ডেইলি এটলিষ্ট এটা আধা ঘণ্টাকৈ আপোনালোকে ট্ৰাই কৰিব। তাৰ পাছত যেটো ফাইনাল ভিউ আহিব হেতু আমি ইয়াত দেখিব পাৰিম কিমান টাইম ইউজড হৈছে, গ্ৰছ স্পিড কিমান হৈছে, একুৰেসি কিমান হৈছে, নেট স্পিড কিমান হৈছে। ঠিক আছে। ইয়াৰ পিছত ইয়াৰ লগে লগে মই ক'ব বিচাৰিছো যে আমাৰ স্টেজ 1ৰ যেটো এক্সাম হয় সেই এক্সামৰ বিষয়ে মই খুব এটা ইম্পৰ্টেন্ট ভিডিও আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছো যত ইংলিশ জেনাৰেল নলেজ হেবিলাকৰ কাৰণে সিনোনিমছ থাকে, এন্টোনিমছ আছে। তাৰ মানে সিমিলাৰ শব্দ তাৰ উল্টা শব্দ সেইখিনিৰ বিষয়ে আমি খুব ইম্পৰ্টেন্ট এটা ভিডিও লৈ আহিছো। আশা কৰিছো আপোনালোকৰ মৰম চেনেহ পাই আপোনালোকে এটো ক্লিক সাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰিব। বহুত বহুত ধন্যবাদ আপোনালোকলৈ।